সন্মানীয় অসমবাসী ৰাইজ আৰু আমাৰ নন্দবাসী ৰাইজ, পাঁচমাইলবাসী ৰাইজ, আমাৰ কাৰণে এটা শুভ দিন অহাকালি। আমাৰ 5 মাইলৰ বিগত ডাঙৰ সমস্যা এটা আছিল ৰাস্তাৰ। আমাৰ ৰাস্তাৰ সমস্যাটো অহাকালি আমাৰ বিধায়ক মহোদয়ে শ্ৰী পদ্ম হাজৰিকাদেৱে আমাৰ এই ৰাস্তাখন উদ্বোধন কৰিব, শুভ উদ্বোধন কৰিব। আৰু লগতে আমাৰ বিশেষভাৱে 2004 পৰা আমাৰ 5 মাইল অঞ্চলত ফিল্ড নাই, গ্ৰাউণ্ড নাই, ল'ৰা ছোৱালী খেলা ধূলা কৰিবলৈ গ্ৰাউণ্ড নাই। যিহেতু বিধায়ক ছাৰে লগতে এই সমস্যাটো আমি জনোৱাৰ পিছত আমাৰ ফিল্ডখনৰ ব্যৱস্থা 5 মাইল হাইস্কুল খেলপথাৰৰ যিটো খেল হয় ইয়াত 2004 পিছত আমি খেল দেখা নাই। গতিকে আগন্তুক সময়ত আপোনালোকে খেল ধেমালি ইয়াত দেখা পাব। লগতে ৰংগমঞ্চ, বিহুৰ ৰংগমঞ্চ ব্যৱস্থা কৰিছে বিধায়ক পদ্ম হাজৰিকা ছাৰে। গতিকে অহাকালি মিটিংখনত আপোনালোকে 5 মাইল হাইস্কুল খেলপথাৰত আহিব। আৰু এটা কথা কওঁ, আমাৰ ইয়াত আছিল এটা গেলেৰী, যেতিয়া গভৰ্ণমেণ্ট কংগ্ৰেছৰ আছিল তেতিয়াৰ পৰা এই বিগত যিটো সমস্যা, আমি কিমান বছৰ, প্ৰায় 15-20 বছৰ সমস্যাত ভুক্তভোগী হৈ আছিলোঁ। আমাৰ গেলেৰী আছিল, ইয়াত গেলেৰী নাই, ফিল্ডেই নাই, গেলেৰী ক'ত থাকিব। গতিকে আগন্তুক সময়ত আমাৰ এই আপোনালোকে দেখা পাব ইয়াত নিশ্চয় আমাৰ ইয়াত 4 লাইন গৈছে, 4 লাইনৰ পৰা খেল দেখা পাব আৰু ইয়াত গ্ৰাউণ্ড হ'ব আৰু বহুতো উন্নয়নমূলক আঁচনি ইয়াত 5 মাইলত আপোনালোকে দেখিব। আৰু লগতে মোৰ ঘৰ গড়চিঙা বিহেগাঁও, 80% ভোটাৰ ইয়াৰ পৰা মাইগ্ৰেণ্ট হৈ গৈছে, ইয়াত থাকিব নোৱাৰে। নদীৰ সমস্যা, টেঙাবস্তি, গড়চিঙা বিহেগাঁও, চামধৰা আৰু বিহিয়াগাঁও, মকোৱা চাপৰি, বিভিন্ন অঞ্চল আমাৰ ইৰোচনত আক্ৰান্ত হৈ, বানত আক্ৰান্ত হৈ, গৰাখহনীয়াত ভুক্তভোগী হৈ ৰাইজ ইয়াৰ পৰা বেলেগ জেগালৈ মাইগ্ৰেণ্ট হৈ গৈছে। গতিকে ইয়াত এই বছৰ বিধায়ক পদ্ম হাজৰিকা ছাৰক জনোৱাৰ পিছত ইমিডিয়েট ফাণ্ডৰ পৰা ডাঙৰ ডাঙৰ জিঅ' বেগ ইয়াত দি 2টা স্পাৰ বচাইছে। আৰু লগতে আমাৰ গড়চিঙা বিহেগাঁওতো কাম হৈছে। আপোনালোকে আহিব, আহি চাব। মই ইয়াত কৈ আছোঁ, আপোনালোকে সেইটো বিশ্বাস নকৰিব, তাত প্ৰেক্টিকেল চাব। প্ৰেক্টিকেল চোৱাৰ পিছত আপোনালোকে দেখা পাব নিশ্চয় তাত কাম হৈছে। আৰু ইয়াত গৰাখহনীয়াৰ যিটো মানে নদী মানে আপফিলিং হৈ গৈছে অট'মেটিকলি, এইটো দিয়াৰ ফলত, জিঅ' বেগ দিয়াৰ ফলত মানে কামখিনি কমপ্লিট হৈ গৈছে। আপোনালোকে চাব। আৰু আগন্তুক সময়ত 2026ৰ নিৰ্বাচনত নিশ্চয় কাষ চাপিছে। গতিকে আপোনালোকে বিধায়ক ছাৰৰ হাত মজবুত কৰি অনাগত দিনত যাতে আমাৰ 5 মাইলত আৰু উন্নয়নমূলক কাম হ'ব পাৰে, সেই আশাৰে মই আপোনালোকৰ বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে আমাৰ অঞ্চলৰ স্বাৰ্থত যাতে কামখিনি আগুৱাই যায়, সেইকাৰণে বিধায়ক ছাৰৰ হাত মজবুত কৰক। আমাৰ মাজত উপস্থিত আছে আনোৱাৰ হোসেন ডাঙৰীয়া।